वेलकम टू माय यूट्यूब चैनल पार्थ ऑफ ब्लॉग। आज मैं पिछले तोरणखन देखा अपने गम पासी कत ढेकियाखोৱা बरनामघर गति आहक आम भिडिओ आरम्भ करूँ। मेन रोडर पर नामी এই তৰুণখনৰ তলদি গ'লেই আমি বৰনামঘৰ পাই যামগৈ। এতিয়া আমি এখন অটো ললো। এই অটোত এই ৰাস্তাটোদি 3 বা 4 কিলোমিটাৰ মান গ'লে আমি ঢেকিয়াখোৱা বৰনামঘৰ ভাগ পামগৈ। গতিকে সকলোৱে এই সেৱা জনাই হাতজোৰ কৰি এই যাত্ৰা সহভাগী হওক। আমি নামঘৰ ভাগলৈ আহি পালোহি। গতিকে বলক সেই নামঘৰ ভাগলৈ আহি পালোহি, আহক। সৰ্বপ্ৰথমে কৃষ্ণ বুলি কওক। তাৰপিছত এইখন আপোনালোকে দেখিছে ঢেকিয়াখোৱা বৰনামঘৰৰ মূল দুৱাৰ ভাগ। গতিকে আমি মূল দুৱাৰ দি যাওঁ। আমি এইফালেদি যাম, এইফালেদি চাকি দিয়া স্থান আছে। আমি চাকি দিয়া স্থানলৈ যাম আৰু আহক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ৰাস্তা দিটো সোমাই আহিলোঁ আৰু সোমাই প্ৰথমে আমি যিহেতু চাকি দি মানে হাত ভৰি ধুব লাগিব। ইয়াতে হাত ভৰি ধোৱা স্থান হয়, আমি হাত ভৰি ধুম। আৰু এবাৰ চাওক ন, পৰিৱেশটো ইমান ধুনীয়া লাগিছে। চাওকচোন, গেটখনো ইমান ধুনীয়া লাগিছে। চাওকচোন, কৃষ্ণ চাওক, আপোনালোকে সকলোবোৰ চাওক, ইমান ধুনীয়া। আমি ইয়াত ভৰি হাত ধুলোঁ। এতিয়া এইপিনে যাম, গৈ পেলাই আমি এতিয়া চাকি বন্তি জ্বলামগৈ। চাই থাকোঁ ভিডিঅ'টো। এতিয়া আমি লাহে লাহে য'ত আমাৰ চাকি জ্বলাম আমি সেই জেগালৈ আমি গতি কৰিছোঁ। এয়া আপোনালোকে দেখিছে শৰাই লোৱা ঘৰ, এয়া লিখাই আছে। আৰু এইপিনেটো কাৰ্যালয় ঢেকিয়াখোৱা বৰনামঘৰৰ। আৰু এতিয়া সেইপিনে আমি দি গ'লে ওপৰতে লিখাই আছে বন্তি জ্বলোৱা ঘৰলৈ বুলি। গতিকে আমি এতিয়া চাকি দিয়া ঘৰলৈ যাম, য'ত আমি চাকি দিয়ে। এতিয়া আহক আমি চাকি দিয়া ঘৰলৈ যাওঁ। এয়াই সেই স্থান য'ত সকলো ভক্তপ্ৰাণ ৰাইজে চাকি দিয়ে। আপোনালোকে যদি আহে তেতিয়া আপোনালোকে ইয়াতে চাকি দিব পাব। গতিকে এয়াই সেয়া স্থান। এতিয়া আমি আছোঁ ঢেকিয়াখোৱা বৰনামঘৰত। আৰু এই নামঘৰ ভাগত এজন মই ককা পালোঁ। ককাজনৰ মুখেৰে আমি শুনো ঢেকিয়াখোৱা নামঘৰৰ বিষয়ে। আহক। এই হেৰি মহুম ৰজাৰ দিনতে শংকৰদেৱ, মাধৱদেৱ আৰু হৰিদ্বাৰাই ধৰ্ম প্ৰচাৰ কৰি একৰণীয়া ভাগৱতীয়া ধৰ্ম প্ৰচাৰ কৰিছিলে। তেওঁবিলাক গৈ 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 মেছাগৰ পালে। মেছাগৰতে চুহুমুং ৰজাই পালে। চুহুমুং ৰজাই বোলে, তোমালোকে কি ধৰ্ম প্ৰচাৰ কৰিছা? আমি বোলে একৰণীয়া ভাগৱতীয়া ধৰ্ম প্ৰচাৰ কৰিছোঁ। বোলে হয় নেকি? তেন্তে হ'লে তোমালোকে এটা কাম কৰাচোন বাৰু। আজি এই প্ৰতিটোৱে হাতী আহিব। হাতীৰ পালটো তোমালোকে পাৰ হৈ যাবলৈ নিদিবা। 3জন এইখিনিতে বহি থাকে। ৰজাৰ কথা মতে তেওঁবিলাক 3জন বহিয়ে থাকিল। তাৰপৰা হেৰিয়ে ঠিক 12টামান বজাত হাতীপালটো আহিল। অহা দেখি প্ৰথমে বগা হাতী আহিলে। বগা হাতী দেখি পেলাই এইবিলাকে নাৰাখিলে, এৰি দিলে হাতী। তাৰপৰা মাধৱদেৱে জানিলে কাইলৈ ৰজাই দণ্ড কৰিবই। হেনজানি শংকৰদেৱক পলুৱাই পঠিয়াই দিলে। শংকৰদেৱ ৰাতিয়ে পলাই গৈ একদম কমলাবাৰীত পালে। তাৰ পাছদিনা ৰজাই সুধিলে, সেই যে হাতী পাল ৰখিবলৈ দিছিলোঁ সেই মানুহকেইজন আছে নে নাই চোৱাচোন চোৱা। বোলে গ'ল, কটোৱাল গৈ পেলাই দেখিলেগৈ 2জন আছে, এজন নাই। বোলে 2জন আছে, এজন নাই। চব এই 2জনক মাতি আনাচোন। লৈ আহিলে। এই নহয়, কি হ'ল তোমালোকৰ? আৰু এজন বোলে সেইজন ৰাতিয়ে কেনিবা পলাই গুচি গ'ল চবতে। বোলে হয় নেকি? বাৰু তোমাৰ কোন আছে? মাধৱদেৱে বোলে মোৰো কোনো কেছো নাই। এইজনৰ বোলে ল'ৰা ছোৱালীও আছে, পৰিবাৰো আছে। বোলে হয় নেকি? তেনেদৰে কটোৱালক ক'লে এইজনক নি যোৱা বলি দিয়া। তাৰপৰা হৰিদ্বাৰক লৈ গৈ কটোৱালে বলি দিবলৈ গ'ল। কেনেকৈনো বলি দিয়ে মাধৱদেৱে, ময়ো যাওঁচোন বুলি চাওঁগৈ। মাধৱদেৱো লগতে গ'ল। মাধৱদেৱে গৈ এওঁক বলিশালত সোমাইছে মূৰ। মাধৱদেৱে চমস্কৃতে চলক মাতিলত কটোৱালে ঘাপ মাৰি দিয়াৰ লগে লগে মূৰটো আহি মাধৱদেৱৰ ভৰিত গবা মাৰি ধৰি পেলাই এটা বগা বাষ্প হৈ হেৰিয়ালে ওপৰলৈ উৰি গুচি গ'ল। তেজ নলাল।
তাৰপৰা মাধৱদেৱে ভাবিলে তেওঁক এতিয়া কাটিলে, মই যদি ৰজাই নোকোৱাকৈ গুচি যাওঁ, মোকো বাটৰ পৰা ধৰি আনি কটলৰ হতুৱাই কাটিব নহয় জানো। সেই বলিশালতে সোমাই পেলাই মাধৱদেৱ যেনিবা 2 ৰাতি থাকি 3 ৰাতি তেওঁ এনেকুৱা এটা কুললিত বৰগীত জুৰিলে, সেই বৰগীত গৈ পেলাই সেই ৰজাৰ কাণত গ'ল। তেতিয়া ৰজাই বোলে সেইটো কোনে ক'ত কি গাইছ, এই বোলে এজন যে কাটিলে, এজন যে আছিলে সেইজন বোলে সেই বলিশালত অকণমান সেইবোৰ গাই আছে বোলে, সেইজন যোৱা নাই বোলে, নাই যোৱা, হেৰি কৰা মাতি আনাচোন। মাতি আনিলে আৰু মাতি আনি পেলাই বোলে কিয় তুমি যোৱা নাই, বোলে মই যাবলৈ আপুনি মোৰ লগৰ এজন আনি কাটিলেহিয়ে, আপুনি নোকোৱাকৈ যদি মই গুচি যাওঁ, মোকো বাটৰ পৰা ধৰি আনি কাটে বুলি মই যোৱা নাই। নহয়, এই ধনখন অলপ আনি পেলাই দি পঠিয়াই দিয়াচোন কটোৱালৈকে। বোলে মোৰ ধনখনৰ কোনো দৰকাৰ নাই, আপুনি খালি যাবলৈ নাই কোৱা গতিকে মই সোমাই আছিলোঁ, এতিয়া যাবলৈ কৈছে যেতিয়া মই বিদায়হে লৈছোঁ, মোৰ ধনখনৰ কোনো দৰকাৰ নাই। সেইবুলি মাধৱদেৱ আহি আৰু গধূলি হ'ল, এইতে লুংলুঙীয়া বাট আছিলে, এইতে সোমাই আহি কমলাবাৰীলৈ সোমাই আহোঁতে এইখিনিতে বুঢ়া বুঢ়ী আছিলে এই নামঘৰৰ হেৰিয়াতে। সেই বুঢ়া বুঢ়ী চালিৰ তলতে বোলে আমাৰ অতিথি থাকিব পাৰিব আৰু, কিন্তু হেৰি বুঢ়া বুঢ়ী ঘৰত আকৌ খাবলৈ চাউল ইমানকেইটাহে আছে। দেখিলে মাধৱদেৱে যেতিয়া মানে এই গছৰ মূঢ়া ভাগ আছে এইফালে, গছৰ মূঢ়াত ভৰি ধুই পেলাই বন্তি গছ জ্বলালে, বন্তি নাই নেদেখিলে বন্তি গছ জ্বলাই পেলাই বোলে দিহা পৰামৰ্শ কৰি দিলে, চৌকুটি মাৰি আসনৰ তলতে চৌকুটি মাৰি অন্ন বনালে। অন্ন বনাই দেখিলে 4জন হ'ল, আকৌ পাৰিষদ 4জন ওলাই পৰে। বোলে 2জনলৈকে নাতে, এতিয়া 4জন হ'ল, বৰ কথা হ'ল। বুঢ়া বুঢ়ীয়ে বোলে আপোনালোকে এই লওক আৰু আমি শুওঁ, আমাৰ হৈছে। বোলে নহয় আহকচোন আহক। দেখিলে পাত পটুৱা পাৰক, ঠাই চাই পাত পটুৱা পাৰি মানে দেখিলে এচৰু ভাত, এচৰু খাৰ উফন্দি আছে। খাই পেলাই তাৰপৰা বুঢ়া বুঢ়ীয়ে খাই মানে দেখি কৰ্ম দেখি আচৰিত হ'ল। পাছদিনা বুঢ়ী মূৰৰ চুলি কাটি এই হাতৰজানৰ পুখুৰীত চুলি চেং কাটি 3 পইচা পাই আনি আকৌ দুপৰীয়া সাজটো খুৱাই পেলাই বুঢ়া বুঢ়ীয়ে অমৰ বৰ বিচাৰিলে, আপুনি নিশ্চয় ভগৱন্তৰ কিবা হেৰি আমাক এতিয়া অমৰ বৰ দিব লাগে। মই বোলে অমৰ বৰ কি দিম বাৰু, 4জন ভকত গোটাই আনক মই এই গছ বন্তি জ্বলাইছোঁ, এই বন্তি চিৰদিনৰ কাৰণে জ্বলিয়ে থাকিব, সদৌ ভাৰতবৰ্ষৰ মানুহ আহি এই বন্তিত মূৰ দোৱাবহি, যেনেকৈ বাঞ্ছা কৰিব তেনেকৈ ফল পাব। আৰু আপুনি যে মোক ঢেকীয়া শাকে অন্ন খোৱালে, এই গাঁওখনৰ নাম ঢেকীয়াখোৱা থলোঁ, আৰু বুঢ়া নামে বুঢ়া ডাঙৰীয়া থানঘৰ স্থাপন কৰিলোঁ। বুঢ়ী নামে এই নৈখন যে দেখিছা, বুঢ়ী দিয়া। সেই অমৰবৰ দি পেলাই তেওঁ এই কমলাবাৰীলৈ গুচি গ'লগৈ, আকৌ শংকৰদেৱৰ লগত তাত দিন হ'ল। তেতিয়া আমাৰ ইয়াত ভাদমহীয়া পালনাম আৰম্ভ কৰি দিলে। ইয়াত ভাদ মাহৰ 4 ৰাতিয়ে দিনে পালনাম আৰম্ভ কৰি দিলে দেই। তুমি এটা কাম কৰিবা, এতিয়া গম পালে ককাৰ মুখে আমি ঢেকীয়াখোৱা বৰ নামঘৰ ভাগৰ সকলো কথা মানে যিমান পাৰে ককাই ক'বলৈ চেষ্টা কৰিলে। আশা কৰোঁ আপোনালোক সকলো উপকৃত হ'ল। গতিকে আহক আমি ভিডিঅ'টো আগবাঢ়ি যাওঁ। আহক এতিয়া ভগৱানক চিন্তি আমি এটা বৰ নামঘৰৰ ভিতৰ ভাগলৈ আমি সোমাই যাওঁ। আহক, পৰিৱেশটো চাওকচোন, ইমান ঠাণ্ডাময় হৈ আছে এতিয়া। চাওক ভিতৰ ভাগ। এতিয়া আমি ইয়াৰ ভিতৰ ভাগলৈ সোমাই আহিছোঁ। ভিতৰ ভাগৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া। পৰিৱেশটো চাওক, ইমান ধুনীয়া। আমি ভিতৰ ভাগলৈ সোমাই আহিছোঁ, চাওক। এতিয়া মোক সেই অক্ষ বন্তিভাগ দেখুৱাম, যি বন্তিভাগ আপোনালোকে হয়তো যোনসকল ঢেকীয়াখোৱা বৰ নামঘৰ আহিছে তেওঁলোকে দেখিছে, আৰু যিসকলে নাই অহা তেওঁলোকে মোৰ ভিডিঅ'ৰ জৰিয়তে চাব। এয়া জয় বিজয়, আপোনালোকে দেখিছে জয় বিজয় প্ৰতিমূৰ্তি, আৰু এয়া আমাৰ বিষ্ণু ভগৱান, আৰু এইপিনে এয়া মূল মণিকূট ভাগা কৃষ্ণক সকলোৱে হাতযোৰ কৰি মনটো মানে ভক্তিৰ ৰসত বোৱাই দিয়ক মোৰ ভিডিঅ' চাই। এই গৈছে সেই গছ চাকি, যি গছ চাকি
সকলোৱে চাবলৈ আশা কৰে। গতিকে মই যেতিয়া দৰ্শন কৰিছোঁ চাকি গছ মোৰ মনটো বহুত ভাল লাগি গৈছিলে। এতিয়া আপোনালোকেও দৰ্শন কৰক। এতিয়া আপোনালোকক মই দেখুৱাবলৈ লৈ আছোঁ 1450 শকত শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱে ৰোৱা বটবৃক্ষজোপা। আমি এতিয়া গৈ আছোঁ চাকি দিয়া চাকি বন্তি য'ত জ্বলাই আমি সেই স্থানলৈ গৈ আছোঁ। গতিকে ব'লক মোৰ লগত চাকি বন্তি দিয়া ঠাইখন মই দেখামগৈ, আহক। এইজোপাই সেইজোপা বটবৃক্ষ, যিজোপা গছ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত ৰোৱা বটবৃক্ষ হয়। আৰু ঢেকীয়াখোৱা নামঘৰলৈ অহা সকলোবোৰ ভক্তপ্ৰাণৰাজে এই বটবৃক্ষজোপা চাব ইচ্ছা কৰে। আৰু এয়া শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত এই স্থানতে ভৰি ধুইছিল আৰু এয়াই হৈছে ভৰি ধোৱা মহাভাগ। গতিকে ইয়াতো লিখা আছে স্পষ্টকৈ। গতিকে চাওক এই মহাভাগ আপোনালোকে তাৰ পৰাই চাওক না, পৰিৱেশটো ইমান ধুনীয়া। আৰু আপোনাক সকলোকে কৈছোঁ, যদি এবাৰ যদি ইয়াত দৰ্শন কৰাহি নাই, এবাৰ আহিব, আপোনালোকে দৰ্শন কৰি যাবহি, আশীৰ্বাদ লৈ যাবহি। আহিবচোন বাৰবাৰ। নামঘৰৰ পৰা ওলাই আহিলোঁ। নামঘৰৰ পৰা ওলাই আহি গাড়ীৰ কাৰণে ৰখি আছোঁ। ভিডিঅ'টো ইমানেই আছিলে, যিমান পাৰোঁ চেষ্টা কৰি দেখুৱাবলৈ। যে ভিডিঅ'টো ইমানেই আছিলে, নাজানো কেনেকুৱা হ'ল, আশা কৰোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো চাই। যদি ভিডিঅ'টোলৈ মোৰ নতুন কোনোবা আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোকে কৈছোঁ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মই আগবাঢ়ি যোৱাত সহায় কৰিব। আপোনাৰ সমৰ্থন মোৰ বহুত দৰকাৰ। গতিকে আজি আমাৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় অসম।